পুৱাই ডবকাৰ চাংমাজিত উত্তপ্ত পৰিস্থিতি এটা মন্দিৰত গোমাংস পেলোৱাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ডবকা চাংমাজিৰ বিষ্ণু মন্দিৰত ৰাতি কোনো দুষ্ট চক্ৰই মন্দিৰৰ চৌহদত গোমাংস পেলাই দিয়াত পুৱাই শতাধিক হিন্দু সমাজে কৰিলে প্ৰতিবাদত দোষীক কঠোৰ শাস্তি দিয়াৰ বাবে দাবী জনাই স্থানীয় হিন্দু তথা মুছলমান লোকে ঘটনাস্থলীত ডবকা আৰক্ষীৰ লগতে হোজাই অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। ব্যুৰো ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ। আপোনালোকে এতিয়া লিডাৰ মানে এইবিলাক বস্তু চাব লাগে। সমাজত কিমান ডাঙৰ বেছি নালাগে। কাইলৈ যদি আপোনাৰ ওপৰত হেম্পাৰ আহে, আপোনাৰ ঘৰ ওচৰত আছে, গম পাইছে না কথাটো? আজি ইমান বছৰ ধৰি আমি একেলগে বাৰ চৰকাৰেও কৈ আছে গৰু মাংসৰ দোকানবিলাক বন্ধ হ'বলৈ চুপচাপকৈ কাটি থাকে। এইবিলাক ইনফৰ্মেশ্যনটো আপোনালোকৰো থাকে। আপোনালোকে কওক, বুজাওক। এনে দেশৰ পৰিস্থিতি ভাল নহয়। আপোনালোকে অলপ গুৰুত্ব লওক কথাবিলাক, গম পাইছে? চিৰিয়াছলি লওক। যিকেইজন মানুহে লিডত থাকে ইন জেনেৰেলৰ কথা কওঁ, আপোনালোকে অলপ পূৰা মানে এইটো ষ্ট্ৰিক্টলি কৰক। আপুনি ডাইৰেক্ট ক'ব নোৱাৰে, মনে মনে পুলিচক গৈ কওক কথাটো। এই অৱস্থা আছে, তেতিয়াহে গৈ সমাজৰ এইটো ঠিক হ'ব। বিশৃংখল লাগি যাব মাজতে ঘূৰি লৈ গৈছে তেওঁক মাতিছে সম্প্ৰীতিৰ কাৰণে। এইটো বহুত ডাঙৰ কথা নহয়। আপোনালোকে এখন সমাজতো আপোনালোকে এটা ডিক্লেৰেশ্যন দিয়ক, আজিয়ে দিয়ক। আমি আমাৰ এখন সমাজত এইটো বস্তু ধৰক আপুনি দি দিলক। এইটো আপোনাৰ নামটো শুনালে এখন লিখা থাকিব। আমি শান্তি বিচাৰোঁ, শান্তিৰ কাৰণে আমি এটা বস্তু এৰি পেলাই যদি আমাৰ দেশত শান্তি হয়, এতিয়া আপুনি এইটো আপুনি ডিক্লেৰেশ্যন দি দিয়ক, বুজি পালে? ডিক্লেৰেশ্যন দি দিয়ক। যদি নিদিয়ে মানে গম পাম যে আপোনালোকৰ শান্তিৰ প্ৰতি বুজি পাইছোঁ। ইয়াকে আপোনালোকে এটা আজি ভাল মেছেজ হ'ব। সকলো মানুহে তেওঁলোকে যেনেকৈ সংযম দেখুৱাইছে, আপোনালোকে এটা নিজৰ এটা সেইদিনাখন ছাৰ আমাৰ সমাজত আমাৰ মছজিদতো আমি এইটো এলান কৰি দিছোঁ, যাতে চৰকাৰে এইটো বস্তু নিষিদ্ধ কৰিছে। গতিকে আমি মছজিদ এলান কৰি নহ'ব, মানুহ পাব্লিকলি ক'ব লাগিব। গমেই নাপালে, আজিহে গম পাইছোঁ। এতিয়া আমি ইনফৰ্মেশ্যন জানিছোঁ, সমাজে নাজানে। ইচ্ছা শুনি মই এইখানে অলপ আগত ক'লোঁ, আমাৰ এইটো ইয়াত গাহৰি কোনে কাটে আমি জানো, কোন বেপাৰী আমি জানো, কোনোবা ৰিলেটেড মানুহ আছে সেইখিনি আপোনালোকৰ সমাজে আপোনালোকে কৰিব। মই অলপ আগত যিটো আলোচনা কৰিছোঁ, মই নকওঁ চবেই ইনভলভ আছে, কিন্তু আপোনালোকে নিশ্চয় ইয়াৰ গেংটো আৰু পইচাটো লিংকটো ওলাব। নাই এতিয়া আগতে যি হ'ল আজি এতিয়া আপোনালোকে এতিয়া ইমিডিয়েটলি আজি এটা মানে এটা ঘোষণা কৰি দিয়ক যে আমি সামাজিক কথা আপোনালোকে যিটো আছে আৰু অমুক গাঁৱত আমি বিশেষ বস্তুটো আমি আজি এটা সুন্দৰ মেছেজ আমি আজি এতিয়া আজিয়ে কৰি দিয়ক। আজি মিডিয়া আগত কৈ দিয়ক যে আমি এইটো বস্তু এতিয়া বৰ্জন কৰিম। আজি মই চাংমাজি মিকিৰপতাৰ বিষ্ণু মন্দিৰৰ সন্মুখত থিয় হৈ কৈ আছোঁ আমাৰ মুছলমান ৰাইজক, যাতে যিটো বস্তু আমাৰ চৰকাৰে নিষিদ্ধ কৰিছে, গতিকে আমি আজিৰ পৰা আমাৰ চাংমাজি মিকিৰপতা এলেকাত কোনো মানুহে যাতে এইবিলাক বস্তু আৰু সেৱন কৰিব নোৱাৰে। গতিকে এইখিনি প্ৰতিক্ৰিয়া আমি ৰাইজে লৈছোঁ নে নি? লৈছোঁ। সমাজখনক আহ্বান জনাওক যে আজিৰ পৰা এইটো বস্তু আৰু মই সমাজখনক মই আহ্বান জনাইছোঁ যাতে আজিৰ পৰা এইবিলাক বস্তু আৰু যাতে আমাৰ ইয়াত নহয়, এই নিষিদ্ধ খোৱা বস্তুটো যাতে নিষিদ্ধ হয়। গতিকে আমি ৰাইজক আহ্বান জনাইছোঁ। গতিকে আপোনালোকে এই আহ্বানটো ৰক্ষা ৰাখিব। কাৰণ চাওক, আমি ইয়াত
সৰুৰ পৰা হিন্দু মুছলিম একেলগে চলি চাওক আপুনি আহ্বান জনোৱাৰ দৰকাৰ নহয় আপোনালোকৰ সমাজখনৰ মুছলিম সমাজৰ আপোনালোকৰ মুৰব্বীসকলে যিখিনি কথা চবেই মানে সেইটো জানো আমি এইটো ডিচিজন এইটো একদম সিদ্ধান্ত এইটো আহ্বানৰ কথা নাই আপোনালোকে মুৰব্বীসকলে সিদ্ধান্ত ল'লে এইটো সিদ্ধান্ত আপোনালোকে খালি জনাইহে দিছে বুজি পালে এইটো সিদ্ধান্ত ল'লো আমি এতিয়া আমি আপোনালোকৰ এতিয়া ঠিক আছে আপোনালোকে এইটো একদম সিদ্ধান্তটো জনাই দিয়ক আপুনি এবাৰ কৈ দিয়ক কথাটো মিডিয়াত সিদ্ধান্ত লৈছোঁ আজি আমি দুৰ্ঘটনা ঘটিছে কোনোবাই আমি ৰাইজে এইবিলাক সভাখন পাতি আমাৰ চৰকাৰে আজি সাংবাদিক মিকিৰ পথাৰ বিষ্ণু মন্দিৰত যি ঘটনা অঘটন ঘটিছে সেই ঘটনাৰ পৰিৱৰ্তে আমি সভাখন পাতি আজিৰ পৰা ৰাইজক আমি অৱগত কৰি দিম যে চৰকাৰে যিখিনি দিছে সেইখিনি আজিৰ পৰা আমি এৰি দিম আৰু কোনোবাই যদি এনেকুৱা ঘটনা কৰে আমি প্ৰশাসনৰ যোগাযোগ কৰি মানুহখিনি ওলাই দিম গতাই দিম গতিকে আমি আজি প্ৰশাসনৰ সন্মুখত আমাৰ প্ৰিয় বাইদেউ আহিছে আৰু উপস্থিত আমাৰ বিষয়াও আহিছে এইখিনি সন্মুখত আমি আজিৰ পৰা সভাখন পাতি আজিৰ পৰা ব্যৱস্থা ল'ম আৰু আজি যিটো ঘটনা ঘটিছে কোনোবাই কৰিছে এইখিনি আমি ৰাইজে তদন্ত কৰি পেলাই কোনোবাই ওলাই যদি আমি প্ৰশাসনত যোগাযোগ কৰি পেলাই মানুহখিনি গতাই দিম